10 অক্টোবৰৰ হাজোৰ পণ্ডিতৰ পামৰ হত্যাকাণ্ডৰ ঘটনা আৰত জড়িত কৰাৰ অভিসন্ধিক আকবৰ খটৱালাৰ মাছচাৰ। হাজোৰ পণ্ডিতৰ পামত ৰছমিল আলী নামৰ লোকজনক ভূমাফিয়াৰ এটা দলে খপিয়াই হত্যা কৰি পেলাই থৈ পলায়ন কৰিছিল। হাজোৰ পণ্ডিতৰ পামত চৰকাৰী ভূমিত ভূমাফিয়াই দীৰ্ঘদিনৰে পৰাই সন্তাসৰ সৃষ্টি কৰাৰ ৰাইজৰ অভিযোগ। এনে হত্যাকাণ্ডৰ ঘটনাৰ আৰত আকবৰ খটৱাল নামৰ লোকজন জড়িত থকাৰ কথাও ব্যক্ত কৰিছিল ভুক্তভোগী পৰিয়ালৰ লোকে। ইফালে আকবৰ খটৱালে ভুক্তভোগী পৰিয়ালৰ অভিযোগ সমৰি নস্বাত কৰি এক মিছা ভিত্তিহীন মনেসজা আৰু জনমানসত নিকা ভাৱমূৰ্তি বিনষ্ট কৰাৰ কু অভিসন্ধি বুলি উল্লেখ কৰে। তদুপৰি যদিহে এনে ঘটনাৰ প্ৰমাণ দাঙি ধৰিব পাৰে আইনে যি ধৰণৰ শাস্তি দিয়ে সেয়া মানি ল'ব বুলি সদৰি কৰে। ইফালে এনে ঘটনাক আকবৰ খটৱালক মিছাতে জড়িত কৰি তেওঁৰ ভাৱমূৰ্তি জনমানসত সেয়া প্ৰতিপন্ন কৰাৰ চেষ্টা কৰাত পণ্ডিত পামৰ ৰাইজে উদ্বেগ প্ৰকাশ কৰে। যিজন ব্যক্তিয়ে ৰাইজৰ হকে সদায়ে চিন্তা কৰি আহিছিল তেনে এগৰাকী লোকক হত্যাকাণ্ডৰ ঘটনাত জড়িত থকাৰ খবৰ প্ৰকাশ কৰাত সচেতন মহলে গভীৰ খেদ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। তাৰেই পৰিপ্ৰেক্ষিতত আজি পণ্ডিতৰ পাম ৰাইজ ওলাই আহি হত্যাকাণ্ডৰ দোষীক শাস্তিৰ দাবী তুলি প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে ভূমাফিয়া ছিদ্দিক আলীক গাঁৱৰ পৰা বহিষ্কাৰ কৰক, হত্যাকাণ্ডৰ দোষীক উচিত শাস্তি দিয়ক দাবী জনাইছে পণ্ডিতৰ পামে ৰাইজে। আমাৰ হাজো চক্ৰৰ অধীনত গাভৰু পামৰ বাসিন্দাৰ হওঁ, যিটো যোৱা 10 তাৰিখে যিটো হত্যা ঘটনা হ'ল শুক্ৰবাৰ আছিলে। আমি জুমাৰ নামাজ পঢ়ি কিনে আমি 1টা বজাত ওলাই আহিছোঁ চাহঘৰত, চাহ হোটেলত আহি আমি চাহ পানী খাই আছোঁ। প্ৰায় 1:30মান বজাত এই যিজন মানে মানুহ মাৰ্ডাৰ হ'ল, মৰিলে, ডেড হ'ল, ৰছমিল আলী, তেখেতৰ সৰপিতাক আহি কিনে আমাক মানে ইয়াতে ক'লে যে এনে তেনে কথা, কি কথা কোৱাচোন বোলে। আমাৰ ল'ৰাবিলাক আমাৰ 4জন ল'ৰা গৈছে, তাতে আমাৰ মাটি আছে, তাতে মানে সেই বুন মানে এই যে মানে যিবিলাক বুন আছে তাতে মানে কাঁহী বনত মানে মেডিচিন দিবা গৈছে, বুনবিলাক মাৰাৰ কাৰণে হাল বাব তাতে গৈছে। এই আজমত বুলি আৰু ছিদ্দিকহঁতৰ যিটো মানে এই মানে দল, এই কাদের আজমত ইদ্দিছ ছিদ্দিক ইহঁতৰ দলটো যাই পেলাই তেখেতক বোলে মাৰপিট কৰিছে। 2জন মানুহ আহিছে আৰু 2জন মানুহ পোৱা নাই। আমাক যেতিয়া ক'লে আমি মানে হুলস্থুলি লাগি গ'লোঁ, তেতিয়া তেখেতৰ মানুহ মাৰি পেলাইছে। সেই মানুহখিনি বেয়া মানুহ আমি আগৰ পৰাই জানো। তেতিয়া আমি ৰাইজৰ মানে এনেকৈ মানে মাথা মাতি কৰি আমি বহুত মানে ৰাইজ ওলাই গ'লোঁ। ওলাই আমি যেতিয়া মানে নাৱেদি আকৌ পাৰ হৈ গ'লোঁ, আমি প্ৰায় অনুমান 2টামান বজাত যাই পাইছোঁ। যাই পেলাই আমি মানে চালোঁ এই ৰছমিল নামৰ ল'ৰাটো ডেড হৈ আছে। ডেড হৈ থকা যেতিয়া আমি দেখা পালোঁ আমাৰ হুলস্থুলি লাগি গ'ল। তেতিয়া আমি মানে এই আমাৰ ৰাইজৰ মাজতে মানে হুলস্থুলি হৈ আছে যে ছিদ্দিকহঁত তেনে কৰিল তেনে কৰি পেলাই। এইটোতো জানাই তোমালোকে ছিদ্দিকহঁতৰ দলটো কিমান মানে বয়া দল। এই দলটো, এই বদমাছ দল আজিৰ পৰা প্ৰায় 12 বছৰ হ'ল। এই মানে সেই সিহঁতৰ যিটো পৰিয়াল, এই 12 বছৰ আগত আমাৰ এই গাভৰু পামত অবধক বহুত কিবা কিবি সিহঁতে কৰি থকাত মানে আমি তাৰমানে সিহঁতক একবাৰ মাৰপিট কৰি, তেতিয়া মানে আমাৰ এই হলকুচি দেৱাৰৰ আমাৰ দলে অচি আছিলে, মাৰপিট কৰি আমি থানাত সমজাই দিয়া আমাৰ এইটো ৰেকৰ্ড আছে। তেতিয়াও মানে আমি কৰাৰ পিছত তাৰ মানে তেতিয়াও ভাল নহ'ল। আকৌ মানে আমাৰ পৰাই আজি 6 মাহ 8 মাহমান আগত ছিদ্দিকৰ ওপৰত আমি এটা ৰাইজক আমি কমপ্লেইন দিছিলোঁ। আমি প্ৰায় 10-15-20জন মানুহ আমি ৰাইজৰ তৰফৰ পৰা যাই আমি থানাত এটা কমপ্লেইন দিছিলোঁ যে ছিদ্দিকে থানাত ঘূৰি থকাৰ বিনিময়ত তেওঁলোকৰ পৰিয়ালটো যি মানুহৰ লগত মানে বেয়া কাম লিপ্ত হৈ থাকে। গতিকে আপুনি এইটো সাখান কৰি দিব। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে 30টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ 2 কপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, 3য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 94351
666 অথবা 60039719898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।